জেচমিন ফুলৰ গোন্ধে কোঠাটো বিয়পি পৰিছিল। বাহিৰত লাহে লাহে বৰষুণ দি আছিল যদিও ভিতৰৰ পৰিৱেশ আৰু উষ্ম হৈ পৰিছিল। মোৰ বৰ ঘনিষ্ঠ আছিল মহিত। তাৰ উষ্ম উশাহটোৱে মোৰ ডিঙিত চুই গ'ল আৰু তাৰ আঙুলিবোৰে মোৰ চুলিত আলফুল আদৰ কৰিলে। এটা অদ্ভুত শিহৰণ মোৰ শৰীৰৰ মাজেৰে দৌৰি গ'ল যেতিয়া সি মোক বাহু দুটা মেৰিয়াই মোৰ কপালত ওঠ দুটা থৈ দিলে। মই সকলো পাহৰিলোঁ খন্তেক সময়ৰ বাবে। তাৰ হৃদয় স্পন্দন মোৰ বুকুত ঠেলি দিলে। সি হেলান দি মৰমেৰে ফুচফুচাই ক'লে, ৰাগিনী, তুমি মোৰ জীৱ। কিন্তু তাৰ পিছত হঠাতে মোৰ জোকাৰণি এটা আহিল। নিজকে ঠেলি দিলোঁ। মোৰ উশাহ গধুৰ হৈ পৰিছিল। প্ৰেমত নহয়, ঘৃণা আৰু ভয়ত। মোৰ নাম ৰাগিনী। মোক কোলাত ধৰি থকা মানুহজন মোৰ স্বামী মহিত। কিন্তু মোৰ বাবে তেওঁ স্বামী নহয়, মোৰ ভনীয়েকৰ হত্যাকাৰী আছিল। মই বিয়া ৰাতি বিচনাত বহি নাছিলোঁ, প্ৰতিশোধৰ জুইত বহি আছিলোঁ। মই কন্যা হৈ তাইলৈ আহিছিলোঁ কেৱল ভনীৰ মৃত্যুৰ প্ৰতিশোধ ল'বলৈ। মোৰ ভায়েক মোহিত এতিয়া মোৰ স্বামী হৈ পৰিছিল। এই বিবাহ মোৰ ইচ্ছামতে নহয়, বাধ্যবাধকতা আৰু ষড়যন্ত্ৰৰ দ্বাৰাহে হৈছিল। বাইদেউৰ মৃত্যুৰ আগতে তাই মোক কৈছিল যে মোহিত মানুহ নহয়, বৰঞ্চ দানৱ। বন্ধ কোঠা এটাত তাইক অত্যাচাৰ কৰিছিল। ভনীয়েকৰ শৰীৰত থকা নীলা দাগবোৰে ইমান সাক্ষী আছিল। মোহিত কিমান নিষ্ঠুৰ আছিল মই তেওঁলোকক কৈছিলোঁ। কিন্তু পৃথিৱীৰ সন্মুখত তেওঁ ইমান কোমল ভাও ধৰিছিল যে মোক কেতিয়াও বিশ্বাস কৰা নাছিল। কাহিনীটো আৰম্ভ হৈছিল কেইমাহমানৰ আগতে। ভনীয়েকে নাৰ্ভাছ হৈ মোক ফোন কৰি ক'লে, মোহিতে তাইক অত্যাচাৰ কৰাৰ ষড়যন্ত্ৰ কৰিছে। তাৰ পিছত এদিন খবৰ আহিল যে মোহিত আৰু মোৰ ভনীয়েকৰ পাহাৰত দুৰ্ঘটনা হৈছে। মোহিতে মাত্ৰ এটা আঁচোৰ মাৰিলে। কিন্তু ভনীয়েক এটা খাৱৈত পৰিল আৰু তাইৰ মৃতদেহটো পোৱা নগ'ল। মোৰ সন্দেহ নিশ্চিতকৈ উপনীত হ'ল। দুয়োৰে যদি দুৰ্ঘটনা হৈছিল, তেন্তে কেৱল মোৰ ভনীৰ মৃত্যু কিয় হ'ল? মোহিতে চাগে তাইক ঠেলি দিলে। মোহিতে মোৰ ভনীক হত্যা কৰিলে বুলি চিঞৰি চিঞৰি মই মোৰ পৰিয়ালটোক পতিয়ন দিয়াবলৈ যত্নপ্ৰয়াসে চেষ্টা কৰিলোঁ। কিন্তু মোৰ মা-দেউতা আৰু আত্মীয় মোহিতৰ শালীনতাৰ অন্ধ অনুগামী আছিল। বৰঞ্চ মোক বকাবকি কৰা হ'ল, চকত ময়নমান হৈ পৰিছোঁ বুলি। সীমাত উপনীত হ'ল যেতিয়া মোৰ ভনীৰ মৃত্যুৰ মাত্ৰ এমাহ পাছত মোৰ পৰিয়ালে ঘোষণা কৰিলে যে মোৰ ভনীৰ ল'ৰাৰ আৰৱক মাতৃৰ প্ৰয়োজন, সেয়েহে মই মোহিতক বিয়া কৰাব লাগে। মোৰ ভনীক হত্যা কৰা মানুহজনক মই কেনেকৈ বিয়া কৰাম? কিন্তু আৰৱ, সেই নিৰীহ শিশুটিয়ে মাক নোহোৱাকৈয়ে কষ্ট পাইছিল। মোহিতে তাক মোৰ পৰা আঁতৰাই নিয়াৰ ভাবুকি দিছিল। সেই সন্তানচাটৰ আৰু মোহিতৰ প্ৰতিশোধ ল'বলৈ মই বিষটো গিলি বিয়াত সন্মতি দিলোঁ। বিয়াৰ পিছত মই অনবৰতে চিন্তা কৰি আছিলোঁ, মোহিতৰ প্ৰকৃত স্বভাৱ কেনেকৈ উদঙাই দিব পাৰি। কিন্তু মোহিতৰ আচৰণে মোক বিভ্ৰান্ত কৰি তুলিছিল। ভনীয়ে মোক কৈছিল যে তেওঁৰ এটা নিৰ্দিষ্ট ৰূপ আছে, কিন্তু বিয়াৰ নিশা মোৰ তেনেকুৱা একো অনুভৱ হোৱা নাছিল। মোৰ লগত বৰ কোমল ব্যৱহাৰ কৰিলে। মই ভাবিলোঁ এই সকলোবোৰ অভিনয়হে। এদিন খঙেৰে সুধিলোঁ, কিয় তেনেকৈ মোৰ ফালে চাই থাকে? মোহিতে গুৰুত্ব সহকাৰে উত্তৰ দিলে, মই মাত্ৰ চাই আছোঁ। তুমি সঁচাকৈয়ে তেনেকুৱা নেকি? নে এদিন তুমি তোমাৰ ভনীৰ দৰে হৈ পৰিবা? তেওঁৰ কথাই মোক গুৰিলৈকে জোকাৰি গ'ল। ভনীৰ দৰে বুলি ক'লে তেওঁ কি বুজাব বিচাৰিছিল? দিন পাৰ হৈ গ'ল। এদিন সন্ধিয়া আৰৱৰ তীব্ৰ জ্বৰ হৈছিল। মোহিত ঘৰত নাছিল। মই তাৰ যত্ন লৈ আছিলোঁ, কিন্তু সি একো নাখাইছিল। চুপ বনাবলৈ পাকঘৰলৈ গ'লোঁ। ঠিক তেতিয়াই মোহিত আহি আৰৱৰ অৱস্থাত ভয় খাইছিল। লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ গ'ল। কোঠাটোত সোমাওঁতে দুয়োজনেই নাই। মোৰ অনুভৱ হৈছিল যে মোহিতে মোক অপমান কৰিবলৈ ইচ্ছাকৃতভাৱে শিশুটিক মোৰ পৰা আঁতৰাই ৰাখিছে। তেওঁ উভতি আহোঁতে মই মোৰ খংটো তেওঁৰ ওপৰত উলিয়াই দিলোঁ। মই চিঞৰিলোঁ, আপুনি যদি ইমান চিন্তিত আছিল তেন্তে তাক মাকৰ পৰা কিয় আঁতৰাই লৈ গ'ল?
মোৰ ভনীক কিয় হত্যা কৰিলে? মোহিতে মৌন হৈ থাকিল। চকুত অদ্ভুত বিষ এটা আহিছিল যদিও কোনো বুজাবুজি আগবঢ়োৱা নাছিল। সেইদিনাৰ পিছত মোৰ লগত কথা পতা বন্ধ কৰি দিলে। তাৰ পিছত আহিল সেই দিনটো, যিটো দিন মই ভয় কৰি আছিলোঁ। মোহিতে মোৰ ওচৰলৈ আহি ক'লে, ৰাগিনী সাজু হোৱা, আমি ক'ৰবালৈ যাব লাগিব। মই সুধিলোঁ, ক'ত? তেওঁ আৰৱক ক'লে, ল'ৰা, তোমাৰ মাৰ মনটো ভাল হোৱা নাই। আমি তাইক ডাক্তৰৰ ওচৰলৈ নিব লাগিব। তাইক আইতাকৰ ঘৰত থৈ দিম। ভৰিৰ তলৰ মাটিখিনি পিছলি গ'ল। মোৰ ভনীৰ লগত ঠিক এনেকুৱাই হৈছিল। প্ৰথমে শুকুটিক আইতাকৰ ওচৰত এৰি থৈ গ'ল। তাৰ পিছত পাহাৰলৈ লৈ গৈ তাইক মাৰি পেলালে। আজি মোৰ পাল। গাড়ীত উঠাৰ লগে লগে মোৰ গোটেই শৰীৰটো কঁপি উঠিল। মই সিদ্ধান্ত লৈছিলোঁ যে আজি সিহঁতে মোক মাৰিবলৈ চেষ্টা কৰিলে মই মনে মনে নাথাকোঁ। মই যুঁজিলোহেঁতেন। গাড়ীখন চহৰৰ পৰা আঁতৰি যাবলৈ ধৰিলে। একেটা পাহাৰীয়া পথতে মোৰ হৃদয়খন ধপধপাই উঠিছিল। হঠাৎ মইতে এখন জনশূন্য মাটিৰ পথত গাড়ীখন ৰখাই দিলে। তাতে এটা সৰু পুৰণি ঘৰ আছিল। মোহিতে ক'লে, বাহিৰলৈ ওলাই যা। মই দ্বিধাৰোধ কৰি ওলাই আহিলোঁ। মোহিতে মোৰ হাতত ধৰি ঘৰৰ দুৱাৰত টোকৰ মাৰিলে। এজন যুৱকে দুৱাৰখন খুলি দিলে। মোহিতক দেখি তাৰ মুখখন শেঁতা হৈ পৰিল। মোহিতে মোক ভিতৰলৈ লৈ গ'ল। সন্মুখত বিচনা এখনত এগৰাকী মহিলা বহি আছিল। পিঠিখন আমাৰ ফালে। আমাৰ খোজৰ শব্দ শুনি তাই ঘূৰি আহিল। মনটো অজ্ঞান হৈ পৰিল। মোৰ চকুকেইটা বিশ্বাস কৰিব পৰা নাছিল। মোৰ মৃত ভনীৰ বাহিৰে আন কোনো নাছিল। তাই জীয়াই আছিল। তাই সম্পূৰ্ণ নিৰাপদ আছিল। মই সপোন দেখিছোঁ বুলি ভাবিছিলোঁ। মোহিতে মোৰ হাতখন লাহেকৈ চেপি ধৰি সঁচা কথা ক'লে। ভনীয়ে মোহিতক কেতিয়াও ভাল পোৱা নাছিল। সেই ল'ৰাৰ কাৰণৰ লগত তাইৰ প্ৰেম সম্পৰ্ক আছিল। তাই বিচাৰিছিল মোহিতৰ পৰা বিবাহ বিচ্ছেদ, কিন্তু তাইৰ পৰিয়ালটোৱে মান্তি নহ'ল। সেয়েহে তাই মোহিতক মিছা অভিযোগ উত্থাপন কৰিলে। তাই নিজকে আঘাত কৰিলে, যাতে সকলোৱে মোহিতে তাইক হত্যা কৰা বুলি ভাবিব। আৰু দুৰ্ঘটনাটো এটা মঞ্চস্থৰ অভিনয়। তাই মোহিতক বিশ্বাস কৰিবলৈ বাধ্য কৰালে যে যদি সি তাইক কৰণৰ লগত যাবলৈ নিদিয়ে তেন্তে তাই আত্মহত্যা কৰিব আৰু তাৰ দোষিত মোহিত আৰু তাৰ পৰিয়ালৰ ওপৰত জাপি দিব। আমাৰ পৰিয়ালৰ সন্মান বচাবলৈ মোহিতে এই লজ্জাক নিজৰ ওপৰত লৈছিল। এই পৃথিৱীখনক তাইৰ মৃত্যু বুলি ক'লে। আনহাতে সি তাইক মনে মনে তাইৰ প্ৰেমিকৰ হাতত গতাই দিলে। মই শিলৰ মূৰ্তিৰ দৰে থিয় হৈ আছিলোঁ। মই হত্যাকাৰী বুলি ভবা মানুহজন দেৱতাৰ হৈ ওলাল। মোৰ ভনীৰ পাপ লুকুৱাবলৈ সি নিজৰ জীৱনকো তুচ্ছ কৰি দিলে। মোৰ মা দেউতাৰ সন্মান বচাবলৈ তেওঁ মনে মনে হত্যাৰ কলংক কপালত তুলি লৈছিল। ভনীয়ে মূৰ তল কৰি কান্দিলে। তাই মোৰ ওচৰত ক্ষমা খুজিলে, কিন্তু মোৰ মাজত আৰু তাৰ ঠাই নাছিল। তেওঁ এটা সুখী পৰিয়াল ধ্বংস কৰিছিল। মই তাইক স্পষ্টকৈ ক'লোঁ, আজি তুমি সঁচাকৈ মোৰ বাবে মৰিছা। আমি তাৰ পৰা উভতি আহিলোঁ। গোটেই বাটটো তাই কান্দিলে। ঘৰ পাওঁতে মই মোহিতৰ ভৰিত পৰিলোঁ। প্লিজ মোক ক্ষমা কৰিব। ইমানবোৰৰ মাজেৰে পাৰ হৈছোঁ, আনকি তোমাৰ প্ৰাণ কাঢ়ি লোৱাৰ কথাও ভাবিলোঁ। মই ভাঙি চিঙি কান্দিলোঁ। মোহিতে মোক তুলি লৈ সাবটি ধৰিলে। ৰাগিনী, তেওঁ ক'লে, মই মাত্ৰ ভয় খাইছিলোঁ যে মোকো এৰি নাযাবা। এই সকলোবোৰ মই কেৱল আৰৱ আৰু মোৰ পৰিয়ালৰ বাবে কৰিলোঁ। সেই নিশাই আমাৰ সম্পৰ্কৰ নতুন আৰম্ভণি হ'ল। সেই ঘৃণা, সেই সন্দেহ সকলোবোৰ চকুলৈ ধুই গ'ল। আজি মই বহুত সুখী। মই আৰৱক প্ৰকৃত মাতৃতকৈ বেছি ভাল পাইছোঁ। এতিয়া আমাৰ এগৰাকী ধুনীয়া ছোৱালী। মোহিত কেৱল মোৰ স্বামী নহয়, তেওঁ মোৰ ভগৱান। কেতিয়াবা আমি যি দেখিছোঁ সেয়া সঁচা নহয়, আৰু যি সত্য সেয়া আমি কল্পনা কৰাতকৈ বহুত গভীৰ হয়। বন্ধুসকল, যদি এই কাহিনী আপোনালোক চুই গৈছে তেন্তে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।